গোটেই কেছটো এটা ভুৱা গোচৰ আসলে তেওঁ প্ৰতিপক্ষ ৰাজনৈতিক দল যেটো আটাইতকৈ ষ্ট্ৰং বুলি তেওঁ ভাবিছে যে তেওঁ তাৰ নেতাসকলক এৰেষ্ট কৰি সোমাই থৈছে আৰু এই প্ৰথমবাৰৰ বাবে এজন মুখ্যমন্ত্ৰীক তেওঁ জেলত সোমাই দিছে প্ৰথমবাৰৰ এটা ৰাজনৈতিক দলক তেওঁলোকে আজি তেওঁ এটা কেছত প্ৰতিপক্ষ কৰিছে ৰাজনৈতিক দলক এই আগতে কেতিয়াও হোৱা নাই স্বাধীন ভাৰতত আৰু তেওঁক যিভাৱে এৰেষ্ট কৰি থৈছে আৰু যিভাৱে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাইছে এইটো ইংৰাজৰ দিনতে এনেকুৱা ঘটনা ঘটিছিল যে ৰাজনৈতিক দলৰ নেতাসকলক এৰেষ্ট কৰি তেওঁ এনেকৈ অৰাজকভাৱে হত্যা কৰা হৈছিল আমাৰ এতিয়া সন্দেহ হৈছে যিভাৱে অৰবিন্দ কেজৰিৱালৰ চুগাৰ লেভেল বাৰে বাৰে কমি গৈ আছে তেওঁ হয়তো হত্যাৰ ষড়যন্ত্ৰ চলোৱা হৈছে কাৰণ ব্লাড চুগাৰ লেভেল কমি যোৱাৰ লগে লগে তেওঁ যদি কমাত গুচি যাব লগা হয় তেওঁ ঘূৰাই অনাটো অসুবিধা হ'ব গতিকে এনেধৰণৰ কথা দেখি আমি এনেকুৱা ধৰণৰ ধাৰণা হৈছে তেওঁলোকে আজি অৰবিন্দ কেজৰিৱালৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছে আৰু ইডিৰ কেছটো যি মুহূৰ্ততে PMLA কোৰ্ট আৰু সুপ্ৰিম কোৰ্টে যেতিয়াই তেওঁক ৰেহাই দিলে মানে জামিন দিলে সেই মুহূৰ্ততে জামিনৰ অৰ্ডাৰটো দুদিন পিছুৱাই থৈ CBIৰ এটা ভুৱা কেছ জপি দি আকৌ তেওঁক এৰেষ্ট কৰিলে আৰু CBI আজি তেওঁ অভিযোগ দাখিল কৰিছে অভিযোগত কি আছে এইটো কোৰ্টত বিচাৰ হ'ব তাৰপিছত দেখা যাব আৰু আমি নাভাবো যে ন্যায়িকভাৱে যে তেওঁক যে এৰেষ্ট কৰি থব পাৰে আমি এই কথাটো নাভাবো কিন্তু আইনটো ইডি আইনটো যিটো এটা মেৰপেচ এই মেৰপেচটোৰ কাৰণে আজি তেখেতসকলক অৰবিন্দ কেজৰিৱালক আদি কৰি আমাৰ নেতাসকলক এৰেষ্ট কৰি থব পাৰিছে আৰু তেওঁলোকে কেতিয়াবাই মুক্ত হৈ গ'লহেঁতেন ইডিয়ে বিচাৰি নাকাৰণে আকৌ CBIক লগাব লগা হ'ল নেকি প্ৰশ্নটো মোৰ আচলতে গোটেইটো ভুৱা গোচৰ যিকোনো অভিযোগ কৰিব পাৰে অভিযোগ প্ৰমাণ হ'ব লাগিব অভিযোগ প্ৰমাণ অবিহনে তেওঁলোকে কথাখিনি কৈ আছে অভিযোগ প্ৰমাণ কৰক কোনো এটা পইচাও তেওঁলোকে ক'তো পোৱা নাই কোনো পইচাৰ লিংক পোৱা নাই এটকাও ক'তো পোৱা নাই বিভিন্ন দূৰ দূৰলৈকে তেওঁলোকে আজি হেৰি চলাইছিলে তালাচী চলাইছিলে ক'তোতে এক পইচাও পোৱা নাই কোনো ধৰণৰ কাগজ পত্ৰ সম্পত্তি কোনো হিচাপ পোৱা নাই পইচা গ'ল কৰে 1000 কোটি টকাটো আহি 500 হ'ল 3 হ'ল 200 হ'ল 50 হ'ল লাহে লাহে কমি আহি আছে কিয় ইয়াত আসলে একেবাৰে ভুৱা গোচৰ টাইম ল'বৰ কাৰণে তেওঁলোকে এনেধৰণৰ ব্যৱস্থা কৰি আছে ইডি CBI যাতে মোদীৰ প্ৰতিপক্ষক তেওঁলোকে প্ৰতিহত কৰিব পাৰে ৰাজনৈতিকভাৱে নহয় হত্যা কৰি আৰু সেইটো কাৰণে তেওঁ তাত বন্দী কৰি থৈছে আৰু বিভিন্ন ধৰণৰ আজুৱাত লগাই তেওঁ যাতে যেনে তেনে জেলত ৰাখিব লাগে আৰু যেনে তেনে তেওঁৰ হাইপোগ্লাইচিমিয়া হৈ যদি তেওঁৰ মৃত্যুমুখত পৰে তেওঁলোকে আশা কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত